প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। মুখ্যমন্ত্ৰীক ফ্লাইঅভাৰ বনাবলৈ মিয়া লাগে, দিছপুৰৰ বিল্ডিং বনাবলৈ মিয়া লাগে, মুখ্যমন্ত্ৰীৰ ঘৰৰ আগৰ ঘাঁহ কেইডালো মিয়াই লগাব লাগে। কিন্তু মিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এতিয়া এনেদৰে উচ্ছেদ অভিযান চলাইছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। মিয়াৰ পক্ষত এতিয়া মাত মাতিছে সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীক ফ্লাইঅভাৰ বনোৱাৰ বাবে মিয়া লাগে, মিয়া মিস্ত্ৰীয়ে কাম কৰে। সমান্তৰালভাৱে মহানগৰী গুৱাহাটী দিছপুৰত এমএলএ হোষ্টেলৰ ভিতৰত যি বিল্ডিং বনোৱা হয় সেই বিল্ডিঙৰ পাইলিঙৰ কাম কৰিবলৈ মিয়াক দৰকাৰ হয়। মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখত থকা ঘাঁহো লগাবলৈ মিয়া মানুহক প্ৰয়োজন হয়। কিন্তু মিয়া মানুহৰ ওপৰত এনেদৰে অত্যাচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীক ফ্লাইঅভাৰ বনাবলৈ মিয়া লাগে, দিছপুৰৰ বিল্ডিং বনাবলৈও মিয়া লাগে। মুখ্যমন্ত্ৰীৰ ঘৰৰ আগৰ ঘাঁহ কেইডালো মিয়াই লগায়। মিয়াক লৈ মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। তোমালোকৰ নাম এনেদৰেই সাংসদ ৰকিবুল হুছেইনে এতিয়া কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে এনেদৰে ৰকিবুল হুছেইনে। আৰু ৰাজ্যত এফালে উচ্ছেদ অভিযান আৰু আনফালে মিয়া খেদা অভিযান চলোৱা হৈছে। আৰু তাৰ মাজতেই এনেদৰে বৃহৎ মন্তব্য কৰিছে এইবাৰ সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ তৰফৰ পৰা এক বৃহৎ মন্তব্য কৰা হৈছে। ৰকিবুল হুছেইনে মন্তব্য প্ৰকাশ কৰিছে যে মিয়াক কাম কৰিবলৈ লাগে, কিন্তু মিয়াৰ বিৰুদ্ধে এনেদৰে অত্যাচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে। সমান্তৰালভাৱে দিছপুৰত কাম কৰিবলৈ মিয়াৰ প্ৰয়োজন হয়, ফ্লাইঅভাৰ বনাবলৈ মিয়া লাগে, বিল্ডিং বনাবলৈ মিয়া লাগে। কিন্তু মিয়াৰ বিৰুদ্ধে এনেদৰে যি মুখ্যমন্ত্ৰীক ফ্লাইঅভাৰ বনাবলৈ মিয়া লাগে, এই বৃহৎ মন্তব্য। দিছপুৰত বিল্ডিং বনাবলৈও মিয়া লাগে, মুখ্যমন্ত্ৰীৰ ঘৰৰ আগৰ ঘাঁহ কেইডালো মিয়াই লগাই বুলি মন্তব্য কৰিছে। আৰু মিয়াক লৈ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। সাংসদ ৰকিবুল হুছেইনৰ তৰফৰ পৰা এই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু মিয়াৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। এবাৰ মিয়াৰ পক্ষত থিয় দিছে, মিয়াৰ পক্ষত মাত মাতিছে সাংসদ ৰকিবুল হুছেইনে। সমান্তৰালভাৱে মিয়াক ইটিকিং কৰা হয় বুলি মন্তব্য প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কৈছে যে মিয়াক এছামে ইটিকিং কৰে, কিন্তু মিয়াই কষ্ট কৰিছে। মিয়াৰ নিচিনাকৈ কাম কৰিব পাৰিব জানো? কামৰ সময়ত মিয়াক দৰকাৰ হয় বুলি উল্লেখ কৰিছে এতিয়া ৰকিবুল হুছেইনে। আৰু মুখ্যমন্ত্ৰীগৰাকীকো কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে সাংসদগৰাকীৰ এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আজি ঘৰত যে বিল্ডিং বিলাক যে দেখিছে দিছপুৰৰ, মই তথ্য সহকাৰে আপোনালোকক দিম। তোমালোকৰ নাম কি? তেওঁ কোৱা সেই মানুহবিলাক, তেওঁ বেয়া পোৱা সেই মানুহবিলাক। মই তোমালোকৰ মানুহ কিমান আছে? বোলে আজি 4 মাহ ধৰি দিনে ৰাতি আমাৰ কাম কৰি আছে পিএছ ৱাইজ। আমি এটা বেচ আহিছো, আজি 4 মাহ কাম কৰি আছো। কিয় ইমান ৰাতি কিয় কাম কৰি আছা? বোলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 তাৰিখে এখন উন্মোচন কৰিব, তেওঁলোকৰ তাত পদ নাই। কাম কৰোঁতে তেতিয়া সেইখিনি মানুহক লাগে। মোৰ এই শব্দবিলাক নোলায়, সেইখিনি মানুহ লাগে। এই মানুহখিনি কৰ্ম কৰি খোৱা লোক, কৰ্ম কৰি খোৱা লোকক ক'তো কোনো বিপদ নাহে। যিমানে তেওঁলোকক হেঁচা দিবলৈ বিচাৰিব, সিমানেই তেওঁলোকে নিজৰ জীৱিকাৰ সন্ধানত আৰু বেছি তেওঁলোকে কৰ্মভূত হৈ পৰিব। আজি ঘৰত যে বিল্ডিং বিলাক যে দেখিছে দিছপুৰৰ, মই তথ্য সহকাৰে আপোনালোকক দিম। যিবিলাক আমাৰ এমএলএ হোষ্টেলত বিভিন্ন ধৰণে এই মানুহখিনিক উপলুঙা কৰে, সেই মানুহখিনিক পাইলিং কৰি যিবিলাক ঘৰ বনাইছে, সেইবিলাক এই অঞ্চলৰ মানুহে পাইলিং কৰে। এই লোকসকলে কৰ্ম কৰি খায়, দিনে ৰাতিয়ে কষ্ট কৰে। মুখ্যমন্ত্ৰী ঘৰৰ আগৰ ঘাঁহখিনি কোনে লগায়? কংগ্ৰেছীয়াৰ মানুহে লগায় বৰপেটা। এইখিনি লগোৱাৰ ক্ষেত্ৰত এইখিনি কৰ্ম কৰি খোৱা লোক, তেওঁলোকক কৰ্ম কোনে দিয়ে? এই লোকসকলে দিয়ে, মুখ্যমন্ত্ৰীৰ নিচিনা লোকসকলে। তোমালোকৰ নাম কি? তেওঁ কোৱা সেই মানুহবিলাক, তেওঁ বেয়া পোৱা সেই মানুহবিলাক। মই তোমালোকৰ মানুহ কিমান আছে? বোলে আজি 4 মাহ ধৰি দিনে ৰাতি আমাৰ কাম কৰি আছে পিএছ ৱাইজ। আমি এটা বেচ আহিছো, আজি 4 মাহ কাম কৰি আছো। কিয়
ইমান ৰাতি কিয় কাম কৰি আছা বোলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 তাৰিখে এখন উন্মোচন কৰিব তেওঁলোকৰ তাত পদ নাই কাম কৰোঁতে যেতিয়া সেইখিনি মানুহক লাগে মোৰ এই শব্দবিলাক নোলায় এইখিনি মানুহ লাগে এই মানুহখিনি কৰ্ম কৰি খোৱা লোকক ক'তো কোনো বিপদ নাই যিমানে তেওঁলোকক হেঁচা দিবলৈ বিচাৰিব সিমানেই তেওঁলোকে নিজৰ জীৱিকাৰ সন্ধানত আৰু বেছি তেওঁলোকে কৰ্মভূত হৈ পৰিব আজি ঘৰত যে বিল্ডিং বিলাক যে দেখিছে দিছপুৰৰ মই তথ্য সহকাৰে আপোনালোকক দিম যিবিলাক আমাৰ MLA হোষ্টেলত বিভিন্ন ধৰণে এই মানুহখিনিক উপলব্ধ কৰে সেই মানুহখিনিক পাইলিং কৰি যিবিলাক ঘৰ বনাইছে সেইবিলাক এই অঞ্চল